বিদ্যুৎ বিল আদায় দিব নোৱাৰা পৰিয়াললৈ এক ভাল খবৰ আহি পৰিছে। 3 মাহতকৈ অধিক সময় বিদ্যুৎ মাচুল নিদিয়া গ্ৰাহকে লাভ কৰিব ৰেহাই। যিসকল ব্যক্তিয়ে 3 মাহত বা 3 মাহতকৈ অধিক সময় বিদ্যুৎ বিল দিয়া নাই তেওঁলোকৰ বাবে এক ভাল খবৰ আহি পৰিছে। APDCL গ্ৰাহকৰ বাবে লৈ আহিছে এই বিশেষ ভাল খবৰটো। গ্ৰাহকসকলৰ বাবে APDCLৰ অধিক শুল্ক ৰেহাই আঁচনি 2023 ঘোষণা। ৰেহাইৰ সৈতে গ্ৰাহকে পৰিশোধ কৰিব পাৰিব বকেয়া ধন। লগতে পৰিশোধ নকৰা বিদ্যুৎ মাচুলৰ ক্ষেত্ৰত 100 অধিক শুল্ক ৰেহাই লাভ কৰিব গ্ৰাহকসকলে। সকলো বকেয়া ধন পৰিশোধ কৰিলে লাভ কৰিব পাৰে অধিক ৰেহাই। যোৱা 31 জানুৱাৰীলৈ 3 মাহ বা অধিক মাহৰ বাবে ধাৰাবাহিকভাৱে জমা হোৱা ধন পৰিশোধ কৰিবলৈ। বাকী থকা ডমেষ্টিক এ শ্ৰেণীৰ গ্ৰাহকসকলে লাভ কৰিব এই সুবিধা। অধিক শুল্ক 100% ৰেহাইৰ জৰিয়তে বাকী ৰোৱা মূল ৰাশিৰ এবাৰতে 100% পৰিশোধ কৰিব পাৰিব গ্ৰাহকসকলে। 50% অধিক শুল্কৰে সমুদায় মূল ৰাশিৰ 4টা ধাৰাবাহিকক সমপৰিমাণৰ মাহেকীয়া কিস্তিত পৰিশোধ কৰিব পাৰিব মাচুল। লগতে 20% অধিক শুল্কৰে সমুদায় মূল ৰাশিৰ 2টা ধাৰাবাহিকত সমপৰিমাণৰ মাহেকীয়া কিস্তিত পৰিশোধ কৰিব পাৰিব মাচুল। 28 ফেব্ৰুৱাৰীলৈ এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব গ্ৰাহকসকলে। আৰু আপুনি যদিহে এই আঁচনিৰ সুবিধা গ্ৰহণ কৰোঁ বুলি ভাবে তেন্তে 28 ফেব্ৰুৱাৰী তাৰিখে বা তাতকৈ আগত আপুনি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰক। যদিহে আপোনাৰ কোনো ধৰণৰ অসৎ কাৰ্যকলাপ বা মোকৰ্দমা থকা বিলৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য নহ'ব। ইতিমধ্যে পুনৰবাৰ আমালৈ বিদ্যুৎ বিভাগে প্ৰেৰণ কৰিছে এই বিশেষ জাননীখন। ইতিমধ্যে যদি আপুনি 3 মাহ বা 3 মাহতকৈ অধিক বিল দিবলৈ আছে তেন্তে আপুনি কিছু ৰেহাই পাব বিদ্যুৎ মাচুল।